নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই গীতাশ্ৰী প্ৰথমে এইচএছএলসি আৰু এইচএছ সম্পৰ্কীয় বৈঠকৰ খবৰ এইচএছএলসি আৰু এইচএছৰ চূড়ান্ত পৰীক্ষা সন্দৰ্ভত আজি 3মান বজাত এখন বৈঠক আছে আজি এই বৈঠকতে চূড়ান্ত এটা সিদ্ধান্তত উপনীত হ'ব শিক্ষা বিভাগ আবেলি 3 বজাত জনতা ভৱনত শিক্ষা বিভাগে আয়োজন কৰিছে বৈঠকখনত য'ত আমন্ত্ৰণ কৰা হৈছে আসু এপসু আৰু সাহিত্য সভাক আসু এপসু আৰু সাহিত্য সভাৰে বৈঠকত বহিব শিক্ষা বিভাগ আৰু তাৰ পিছতে পৰীক্ষা অনুষ্ঠিত কৰা নকৰাক লৈ শিক্ষা বিভাগে ল'ব এটা চূড়ান্ত সিদ্ধান্ত ইতিমধ্যে পৰীক্ষা নপতাৰ পোষকতা কৰিছে ৰাজ্যিক কেবিনেটে য'ত স্বাস্থ্য বিভাগে স্পষ্টকৈ প্ৰেজেন্টেচন দাঙি ধৰি কৈছে যে কি ধৰণে এই মুহূৰ্তত পৰীক্ষা পতাটো সম্ভৱ নহয় পৰীক্ষা হ'বনে নহয় তাক লৈ বুধবাৰে কেবিনেটত হৈছিল এখন আলোচনা গুৰুত্বপূৰ্ণ কেবিনেটত আলোচনা হৈছিল আৰু তাৰ পিছত আজিৰ এই বৈঠকখনে শেষৰখন বৈঠক হওক বুলি কালিৰ দিনটোত আসুৰো প্ৰতিক্ৰিয়া আহিছিল এই মুহূৰ্তত আমি জনাব বিচাৰিম যে 3 বজাত বৈঠকখন আছে অৰ্থাৎ হাতত আৰু কিছু সময় আছে 3 বজাৰ লগে লগে বৈঠকখন অনুষ্ঠিত হ'ব বৈঠকত এইচএছএলসি আৰু এইচএছ পৰীক্ষা পতা নপতা কেন্দ্ৰ কৰি আলোচনা কৰা হ'ব ইতিমধ্যে এটা কথা স্পষ্ট হৈছে যে দেশৰ 18খন ৰাজ্যই পৰীক্ষা বাতিল কৰিছে 6খনৰ পৰীক্ষা ইতিমধ্যে হৈ গৈছে আৰু এই যে 4খন ৰাজ্য অসমকে ধৰি আৰু 3খন ৰাজ্য ইয়াত পৰীক্ষা এতিয়ালৈকে বাতিল কৰা হোৱা নাই হায়াৰ সেকেন্ডাৰী পৰীক্ষা এতিয়ালৈকে বাতিল কৰা হোৱা নাই আৰু আজি অসমে সিদ্ধান্ত ল'ব এখন বৈঠক আছে এঘণ্টা সময় আছে মাজত এইচএছএলসি আৰু এইচএছ পৰীক্ষা পতা হ'ব নে নহয় আসু এপসু সাহিত্য সভাৰ সৈতে আজি আলোচনাত মিলিত হ'ব পুনৰবাৰ শিক্ষা বিভাগ কথাটো যেটো হয়তো হ'ব নহ'ব এইটো আমি এই বছৰৰ পৰা নহয় আচলতে আমি যোৱা বছৰ এইটো সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল যোৱা বছৰ আমাৰ প্ৰথম যেটো আমাৰ ফাৰ্ষ্ট হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ এক্সাম তেতিয়াও আমি বহুখিনি ক্ষেত্ৰত এনেকুৱা এটা অনিশ্চয়তাত ভুগি থাকিব লগা হৈছিল আৰু বহু পলম পিছত আমি মানে গম পালো যে আমাৰ পৰীক্ষাটো নহয় কেতিয়া এক্সামটো হ'ব নহ'ব এটা ভাল ডিসিশন দিলে নিদিলে আমাৰ যেটো আমাৰ মানে আমাৰ হেলথ যেটো আমাৰ মেণ্টেল হেলথত কেনেকুৱা এটা মানে প্ৰভাৱ পৰিব তেওঁলোকে এইটো নাভাবিলে যাৰ কাৰণে আমি অনিশ্চয়তা অস্থিৰতাত এটা ভুগিব লগা হ'ল যে এক্সাম কেতিয়া হ'ব হ'লে কেনেকুৱা হ'ব আৰু মাজতে তেওঁলোকে ক'লে 6খন ছাবজেক্ট 3খন ছাবজেক্ট তেতিয়াও আমি বহুত এটা মানে অশান্তিত ভুগিব লগা হ'ল আৰু আমি সেই কুৱেশ্যনবিলাকৰ এনচাৰবিলাক আমি তেওঁলোকৰ পৰা বিচাৰি নাপালোঁ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা এই পৰীক্ষাৰ পিছলৈ ভাল এখন কলেজত এডমিশ্যন লোৱাৰ ক্ষেত্ৰত বা পিছলৈ এই পৰীক্ষাটোৰ পিছতহে সেইটো হয় ঠিক হয় সিদ্ধান্ত লোৱা যায় গতিকে এই ক্ষেত্ৰতো মই বিচাৰিছো যে এটাও সাবজেক্টৰ এক্সাম নোহোৱাতকৈ হয়তো 3টাৰ হ'লেও হ'ব লাগে পৰীক্ষা মই সাজু আছো মইতো আগৰ পৰাইতো হিচাপ মতেতো পৰীক্ষা ফেব্ৰুৱাৰীতে হ'ব লাগে কিন্তু আমি এতিয়ালৈকে পঢ়ি থাকিব লগীয়া হৈছে কিয়নো এতিয়ালৈকে একো এটা সিদ্ধান্ত লোৱা নাই বহুতবাৰ লৈছিল যদিও বাৰে বাৰে হয়তো পষ্টপন কৰিছে বা কেনচেলৰো কথা ওলাইছে কিন্তু এতিয়ালৈকে একো সিদ্ধান্ত লোৱাই নাই গতিকে মইও নহয় সকলোৱে এতিয়ালৈকে পঢ়ি থাকিবই লগা হৈছে গতিকে মই এইটোৱে আহ্বান কৰিছো যে এটা সঠিক সিদ্ধান্ত ল'ব লাগে যাতে আমি এই দুমুজাত পৰি থাকিব নালাগে এটা সঠিক সিদ্ধান্ত হওক বাৰে বাৰে ছাত্ৰ ছাত্ৰীখিনিয়ে এইখিনি কথা কৈ আছে পৰীক্ষাৰ্থীসকলে কৈ আছে এই মুহূৰ্তত আমি ধুবুৰীলৈ যাম সংযুক্ত হৈছো আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সৈতে জ্যোতিৰ্ময় পৰীক্ষা হ'ব লাগে যি সিদ্ধান্ত হওক আচলতে হ'ব নালাগে নে লাগে যি সিদ্ধান্ত হওক সেয়া সোনকালে হওক সেয়াই আচলতে বিচাৰিছে ছাত্ৰ ছাত্ৰীসকলে আৰু সেই কথাখিনিকে বিচাৰিছে এই মুহূৰ্তত ধুবুৰী নহয় এই মুহূৰ্তত সংযুক্ত হৈছো আমি মঙ্গলদৈৰ পৰা নৱজ্যোতি মহন্তৰ সৈতে নৱজ্যোতি মহন্তৰ একে প্ৰশ্ন আপোনালৈও যে পৰীক্ষা হ'ব নে নহ'ব সিদ্ধান্ত কিন্তু সোনকালে হ'ব লাগে সেয়া হয়তো বিচাৰিছে ছাত্ৰ ছাত্ৰীসকলে হয় নিশ্চয়কৈ গীতাশ্ৰী এতিয়া সকলোৱে উদ্বিগ্ন হৈ আছে যে পৰীক্ষা হ'ব নে নহ'ব আৰু এই লৈ ইতিমধ্যে 3 বজাত যিহেতু এখন বিশেষ সভা অনুষ্ঠিত কৰাৰ কাৰণে সাজু হৈছে আৰু তেনে সময়তে মোৰ লগত আছে মঙলদৈ কেইবাগৰাকীও মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰী আছে অভিভাৱক আছে শিক্ষকসকল আছে আমাৰ দেখুৱাই লৈছো যিহেতু মই উত্তৰ মঙলদৈ উচ্চ মাধ্যমিক বিদ্যালয় আছো বিদ্যালয়খনৰ এই সকল ছাত্ৰী আছে লগতে অভিভাৱকো আছে আমি পোনপটীয়াভাৱে অভিভাৱকৰ ওচৰলৈকে যাম যিহেতু উদ্বিগ্ন হৈ আছে অভিভাৱকসকল পৰীক্ষা হ'ব নে নহ'ব সেই লৈ চিন্তিত কাৰণ অভিভাৱকসকলে এই পৰীক্ষাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক অধিক গুৰুত্ব দি আহিছে টিউচনেই হওক বা পঢ়াৰ ক্ষেত্ৰত অধিক গুৰুত্ব দি আহিছে আৰু এই ক্ষেত্ৰত কি ক'ব কি বিচাৰিব তেওঁলোকে সেই বিষয়ে আমি কোনোভাৱে জানিব বিচাৰিম যিহেতু পৰীক্ষা হ'ব নহ'ব এতিয়ালৈকে কোনো সঠিক সিদ্ধান্ত হোৱা নাই 3 বজাত সভা আছে কি বিচাৰে আপোনালোকে কি ভাবিছে এইটোতো মানে পৰীক্ষাটো হ'লে ভাল
আৰু প্লাছ এইটো মানে প্ৰথম মেট্ৰিক 5ৰ পৰা একদম পঢ়ি মেইন মানে পাইছিগৈ 10 এইখিনি যদি তেওঁলোকৰ যদি পৰীক্ষাটো বা যিটো এটা মানে পঢ়াৰ আগ্ৰহ যদি পৰীক্ষাটো নহয় পঢ়াৰ আগ্ৰহ তেওঁলোকে ভাঙি যাব তাৰমানে এতিয়া যি ডিচিশ্যন হয় মানে বস্তুটো হ'ব লাগে পৰীক্ষাটো বিচাৰোঁ আৰু কৈছে যে 3টা বিষয়ত হ'ব লাগে এটাই পৰীক্ষা কৰক লগতে এটাই ছাবজেক্টৰ চাৰ্টিফিকেট মাৰ্কশ্বিট দিয়ক লগতে এটাই পৰীক্ষা পাতক দৰকাৰ কথা নাই তাৰমানে পৰীক্ষাটো হ'ব লাগে হ'ব লাগে ছাত্ৰী আছে কি ক'বা যে পৰীক্ষা অনুষ্ঠিত হোৱাক লৈ দধুৰ মধুৰ তোমালোকে পঢ়ি আছা দৈনিক পৰীক্ষা হ'ব বুলি আশাত আছা কি ক'বা কি বিচাৰিবা তোমালোকে আমিতো বহুদিনৰ পৰা পঢ়ি আছো পৰীক্ষা হয় নহয় আৰু এতিয়ালৈকে মানে সঠিক সিদ্ধান্ত হোৱাই নাই পৰীক্ষা কেতিয়া হয় কেতিয়া নহয় আৰু আজি এটা সিদ্ধান্ত দিয়া কথা আছিল কিন্তু এতিয়া বা কি হয় কি নহয় নৱজ্যোতি মহন্ত CBSE কালি এটা ফৰ্মুলা উদ্ভাৱন কৰি সুপ্ৰিম কোৰ্টৰ আগত সেইখিনি কথা কৈছে যে কি ধৰণে মূল্যাংকন কৰা হ'ব ছাত্ৰ ছাত্ৰীসকলৰ সেই সন্দৰ্ভত এই যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে মেট্ৰিকৰ দেউনা এবাৰ পাৰ হ'ব তেওঁলোকৰ পৰীক্ষা হোৱা নোহোৱা এতিয়াও গোটেইখিনি কথা অনিশ্চয়তাৰ মাজত আছে সেই কথাখিনি তেওঁলোকে কি ধৰণে চাইছে বা কি প্ৰতিক্ৰিয়া তেওঁলোকৰ যেহেতু ছাত্ৰীসকল আছে আমি ছাত্ৰীসকলৰ ওচৰলৈকে যাম শিক্ষকসকল আছে আমি শিক্ষক ওচৰলৈ যাব বিচাৰোঁ প্ৰথমতে যেহেতু CBSEক লৈ এটা মূল্যায়ন কৰাৰ কাৰণে কি ক'ব যে এই মেট্ৰিক পৰীক্ষাও সেই এনেধৰণৰ মূল্যায়ন হ'ব লাগে CBSE আৰু সেৱা সম্পূৰ্ণ বেলেগ CBSE পশ্চিম সেৱা হ'ল পূব আৰু সেৱাৰ যিটো মূল্যাংকন সেৱাৰ যিটো পৰীক্ষা পদ্ধতি এই CBSEৰ লগত একো নিমিলে আৰু আজিৰ দিনটোত যদি সেৱা আৰু CBSEৰ মাজত আমি পাৰ্থক্য বিচাৰি চাওঁ তেনেহ'লে সেৱা বহুত উন্নত এটা শিক্ষা পদ্ধতি প্ৰদান কৰি আছে অসমত বিশেষকৈ গতিকে এই সেৱাৰ স্বকীয়তা অক্ষুণ্ণ ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত যাতে বিপদাপন্ন নহয় এজ ইট ইজ আগৰ ছাত্ৰ ছাত্ৰীসকলে যি ধৰণৰ মাৰ্কশ্বিট চাৰ্টিফিকেট পাইছিল সেই ধৰণে পোৱাটো আমি কামনা কৰোঁ কোনো কাৰণত তেওঁলোকৰ জীৱনটো দুৰ্বহ হোৱা কাৰণ মেট্ৰিক পাছ কৰি উঠাৰ পিছত তেওঁলোকে যেতিয়া ইণ্টাৰভিউ দিবলৈ যাব যেতিয়া এটা ছাবজেক্টৰ মাৰ্কশ্বিটখন লৈ যাব তেতিয়া তেওঁলোকক এইখন সেই যিকোনো কোম্পানী বা চৰকাৰে সেইখন ৰিজেক্টৰ শাৰীত পেলাই থৈ দিব গতিকে আজিৰ দিনটোত মই ভাবোঁ যে এজ ইট ইজ নিয়মতান্ত্ৰিক গতানুগতিকভাৱে পৰীক্ষা হোৱাটো উচিত এইকাৰণে সিহঁতৰ জীৱনটো পঞ্চম মানৰ পৰা দশম মানলৈকে মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটোত পৰীক্ষা হোৱাটো বিচাৰিছে শিক্ষকগৰাকীয়ে পৰীক্ষা হোৱাটো বিচাৰিছে কিন্তু তাৰ লগতে স্বাস্থ্য বিভাগৰ কথাখিনিও আছে স্বাস্থ্য বিভাগে এটা কথা স্পষ্টকৈ কৈয়ে দিছে যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ যিখিনি পৰীক্ষাৰ্থীৰ সংখ্যাই হৈছে 7 লাখ আমি এই মুহূৰ্তত আপোনাৰ পৰা বিদায় ল'ম ধন্যবাদ জ্ঞাপন কৰিছোঁ নৱজ্যোতি আমাক পোনপটীয়াকৈ আপুনি জনালে তেওঁলোকৰ মনৰ কথাখিনি এই মনৰ কথা কেৱল এগৰাকী শিক্ষকৰ বা এগৰাকী ছাত্ৰ বা ছাত্ৰী হিচাপে আমি চালে নহ'ব সকলো আসলতে এই মুহূৰ্তত এটা দুধুৰ-মুধুৰত আছে দুমুজাত আছে কি হ'ব কি নহ'ব কোনোবাই বিচাৰিছে পৰীক্ষা হওক কোনোবাই বিচাৰিছে যে যিয়ে নহওক কিন্তু সিদ্ধান্ত এটা সোনকালে হওক বিপুল বৰ্মন আমাৰ জ্যেষ্ঠ সাংবাদিক এই মুহূৰ্তত সংযুক্ত হৈছে বিপুল বৰ্মন কি হ'বলৈ গৈ আছে বৈঠকখনত আছুৰ স্থিতি কি হ'ব পাৰে সাহিত্য সভাৰ স্থিতি কি হ'ব পাৰে কিয়নো স্বাস্থ্য বিভাগে হাত দাঙি দিছে যে 20 লাখ মানুহ জড়িত হৈ পৰিব পতাটো সম্ভৱ নহয় গীতাশ্ৰী চাওক আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছাৰ ক্ষেত্ৰত প্ৰায় 4,40,000 ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'বলৈ আছিলে আৰু যদি আমি হায়াৰ ছেকেণ্ডাৰীৰ কথা কওঁ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এইবাৰ 2,50,000 মানে সৰ্বমুঠ যদি 6,90,000 ছাত্ৰ ছাত্ৰী এতিয়া গভীৰ অনিশ্চয়তাত তেওঁলোকে দিন কটাবলগীয়া হৈছে আমি যি পঞ্চদশ বিধানসভা নিৰ্বাচন খুব সুকলমে অনুষ্ঠিত কৰিলো কিন্তু নিৰ্বাচনৰ পিছত যিটো কোভিড পৰিস্থিতি ভয়াৱহ আছিলে তাৰ বাবে চৰকাৰ গঠন কৰিছিলে যদিও চৰকাৰে আজি আমাৰ উকলি গ'ল তেওঁলোকৰ কিন্তু তেওঁলোকে আচলতে সিদ্ধান্ত ল'ব পৰা নাই যে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিব নে নাই কেইবালানিও বৈঠক অনুষ্ঠিত হৈ গ'ল সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ যিটো তেওঁলোকৰ প্ৰতিনিধিৰ সৈতে বা সাহিত্য সভাৰ প্ৰতিনিধিৰ সৈতে কিন্তু আচলতে তেওঁলোকে বাৰে বাৰে সভাকেইখনত ফলাফল উলিয়াব নোৱাৰিলে এইকাৰণে আমাক আচলতে যোৱা মঙলবাৰে যে শিক্ষামন্ত্ৰী ৰমেশ পেগুৱে এটা সাক্ষাৎকাৰ দিছিলে অসম নৰ্থ ইষ্টক তেখেতে স্পষ্ট ভাষাৰে কৈছিলে যে আমি ৰাজ্য চৰকাৰে এই দুয়োটা পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আমি সাজু আছো কিন্তু আমাক দুখন ক্লিয়াৰেন্সৰ প্ৰয়োজন হ'ব এইখন হ'ল স্বাস্থ্য বিভাগ আৰু যিটো ডিজাষ্টাৰ মেনেজমেণ্টৰ ফালৰ পৰা
কিন্তু তাৰ পিছত আমাক সাক্ষাৎকাৰ দিয়াৰ এদিন পিছতে বুধবাৰে যিহেতু কেবিনেট বৈঠক হৈছিলে সেই কেবিনেট বৈঠকতো এই কথাবোৰ আলোচনা হৈছিলে তাত স্বাস্থ্য বিভাগৰ ফালৰ পৰা আচলতে কৈছিলে যে এই পৰীক্ষা অনুষ্ঠিত কৰাৰ তেওঁলোকে সিগনেল দিয়া নাছিল। বিপুল বৰ্মন সমস্যা তাতেইটো আহি পৰিছে যে স্বাস্থ্য বিভাগে ক্লিয়াৰেন্স দিয়াৰ মতত যেন নাই তেনে পক্ষত যেন স্বাস্থ্য বিভাগ নাই। কেশৱ মহন্তই যেতিয়া সেই কেবিনেট বৈঠকৰ পিছত যেতিয়া সাংবাদিকৰ আগত কথাখিনি দাঙি ধৰিছিল তেওঁ কৈছিল যে 11 পৰা 18 বছৰৰ ভিতৰত কিমান প্ৰায় 25,000 মান ছাত্ৰ ছাত্ৰী আক্ৰান্ত হৈছে শিক্ষাৰ্থী সেই সংখ্যা প্ৰায় 25,000 মান হ'ব অৰ্থাৎ মুঠ সংক্ৰমিত লোকৰ প্ৰায় 10% আৰু এইখিনি কথা চাই তেওঁ কৈছিল যে পৰীক্ষা পতাৰ পক্ষত আচলতে স্বাস্থ্য বিভাগ নাই। তেনেহলে আজিৰ বৈঠকখন লক্ষণীয় হৈ পৰিব কি আচলতে হ'বগৈ কি ক'ব পাৰি? সেইটোৱে কৈছো মই গীতাশ্ৰী যে শিক্ষা বিভাগ সাজু আছে স্বাস্থ্য বিভাগে নোৱাৰো বুলি হাত দাঙি দিছে। গতিকে কথাবিলাকে আচলতে ৰাজ্যবাসীয়ে বা যিসকল ষ্টুডেণ্ট আছে বা যিসকল অভিভাৱক আছে তেওঁলোকক অনিশ্চয়তালৈ ঠেলি দিছে। এতিয়া আৰু 45 মিনিট পিছত জনতা ভৱনত যিখন সভা অনুষ্ঠিত হ'ব তাত ৰণোজ পেগুৱে আচলতে এইখন সভা আজি নাছিলে কিন্তু তেখেতে ততাতৈয়া কৰি তেখেতে যিটো যোৰহাটৰ পৰা তেখেতে ততাতৈয়াকৈ আহি গুৱাহাটীত উপস্থিত হৈছে সভাখনৰ বাবে। এই সভাখনত মই পুনৰ কৈছো সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথকলৈ তেওঁলোকৰ এটা সজাতি দল আৰু লগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ যিটো দীপেন বড়োৰ নেতৃত্বত তেওঁলোকৰ এটা সজাতি দল আৰু যিটো সাহিত্য সভাৰ প্ৰতিনিধি তেওঁলোক উপস্থিত থাকিব আৰু এইখন সভা আজি চূড়ান্ত সভা। ইয়াৰ পিছত আৰু সহকা পিছলা কৰি নাথাকে। গতিকে আজি আৰু ধৰক আপুনি 1 ঘণ্টা 45 মিনিট মানে 4 বজাত আমি ভাবি লৈছিলো 4 বজাত আমি চূড়ান্ত সিদ্ধান্তটো গম পাম। সেই সময়ত যিটো আছুৰ পৰা বা এপছুৰ পৰা বা সাহিত্য সভাৰ পৰা লগতে শিক্ষামন্ত্ৰী তেওঁলোকে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আৰু এটা কথা যে যদিও শিক্ষা বিভাগে সাজু আছে এতিয়া স্বাস্থ্য বিভাগ তেওঁলোকে নোৱাৰো বুলি কৈছে। ডিজাষ্টাৰ মেনেজমেণ্টে দুৰ্যোগ প্ৰশমন বিভাগে কি কয় আৰু লগতে সেইখিনি লক্ষণীয় হৈ পৰিব। বিপুল বৰ্মন গোটেই কথাখিনি যদি আমি চালি জাৰি চাওঁ CBSEৰ কথাটো যদি মই পুনৰবাৰ টানি আনো তেওঁলোকে এটা পদ্ধতি এটা উলিয়াই ল'লে কিন্তু ৰাজ্যৰ পৰীক্ষা পতা নপতাৰ ক্ষেত্ৰত ASHEC বা সেৱাৰ ক্ষেত্ৰত এটা জটিলতা নিশ্চয়কৈ আহি পৰিব। সেই মূল্যাংকন পদ্ধতিটো কি ধৰণৰ হ'ব সেই তাতেইটো জটিলতা আহি পৰিছে আৰু এই বিষয়খিনিক লৈ যদিও বা আচলতে পৰীক্ষা নপতাৰ সিদ্ধান্তই লয় তেনেহলে পাছ কি ধৰণে কৰোৱাই দিয়া হ'ব বা কি ধৰণে নম্বৰ দিয়া হ'ব সেই তাৰ বাবেও এখন কমিটিৰ হয়তো প্ৰয়োজন হ'ব। তেনে নানান কথাবোৰ এতিয়া আহি পৰিব। এইটো এটা বহুত ডাঙৰ কথা হৈ গ'ল কাৰণ CBSE ক্ষেত্ৰতো অলপ বেলেগ কাৰণ তেওঁলোকে ধৰক পৰীক্ষা অনুষ্ঠিত কৰিছে বা এতিয়া মই হাইস্কুল শিক্ষান্ত বা হায়াৰ ছেকেণ্ডাৰী কথাটো কওঁ যে তেওঁলোকে আজি ধৰক কোভিড যোৱা ফাৰ্ষ্ট ৱেভৰ কথা আহিলে ছেকেণ্ড ৱেভত আজি ষ্টুডেণ্টবিলাকে ভাল ধৰণে স্কুলত যাব পৰা নাই কলেজত যাব পৰা নাই। গতিকে তেওঁলোকৰ এটেণ্ডেঞ্চটো কেনেকে চাব বা আগতে উইকলি যিবিলাক এক্সাম হৈছিলে বা মান্থলি কিছুমান এক্সাম হৈছিলে সেই এক্সামবিলাকৰ যিবিলাক মূল্যায়ন আছিলে যিবিলাক নম্বৰ পাইছিলে তাৰ ওপৰতো নিৰ্ভৰ কৰি এইবাৰৰ পৰীক্ষাত নম্বৰ দিলেহেঁতেন। এতিয়া সেই যে কোভিড ফাৰ্ষ্ট ৱেভ নিৰ্বাচনৰ আগততো বহু সময় আজি যোৱা 2020 চনৰতো আপোনাৰ ছেপ্টেম্বৰ অক্টোবৰলৈকে আপোনাৰ গোটেই স্কুল কলেজবোৰ বন্ধ আছিলে। গতিকে এতিয়া বেমেজালিক পৰিছে চৰকাৰখনে কি কৰিব কি নকৰিব। গতিকে যাৰ পৰিপ্ৰেক্ষিতত আচলতে আটাইতকৈ চাপত থকা বুলি যদি আমি কওঁ সেই আটাইতকৈ চাপত কিন্তু ছাত্ৰ ছাত্ৰীসকল আছে। প্ৰধানমন্ত্ৰীয়ে যেতিয়া CBSE দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰিছিল তেতিয়া এটা কথা উল্লেখ কৰিছিল যে ছাত্ৰ ছাত্ৰীহঁতৰ স্বাৰ্থ সকলোতকৈ আগত তেওঁলোকৰ কথাখিনি আটাইতকৈ প্ৰায়ৰিটি দিয়া হৈছে। সেইখিনি কথা প্ৰধানমন্ত্ৰীয়ে নিজে উল্লেখ কৰিছিল কিন্তু এই মুহূৰ্তত অসমৰ বেলিকা ছাত্ৰ ছাত্ৰীসকলৰ কথা যদি কওঁ তেওঁলোক কিন্তু এই মুহূৰ্তত অনিশ্চয়তাত আছে যথেষ্ট তেওঁলোক চাপত আছে। আৰু সংক্ৰমণৰ কথাটো যি স্বাস্থ্য বিভাগে এটা যুক্তি দাঙি ধৰিছিল যে সংক্ৰমণৰ হাৰ এতিয়াও তেনেকৈ কমা নাই যে পৰীক্ষা পাতিব পৰা যাব পাৰে খুব সুন্দৰকৈ নিয়াৰিকৈ। আৰু যদি আমি কেইখনমান জিলাৰ কথা কওঁ শোণিতপুৰৰ কথা কওঁ বা ডিব্ৰুগড় বা তিনিচুকীয়া বা নগাঁও কাছাৰ এই 5খন জিলাতো স্বাস্থ্য বিভাগে কৈছে যদি সংক্ৰমণৰ হাৰ উদ্বেগজনক 21 তাৰিখে সেই সিদ্ধান্ত লোৱা হ'ব আৰু যিখিনি সংক্ৰমণৰ হাৰ বৰ্তমান দেখা দিছে ইয়াতকৈ যদি অধিক হয় তাত লকডাউনো হৈ যাব পাৰে। তেনে পৰিপ্ৰেক্ষিতত আৰু এটা ডাঙৰ প্ৰশ্নবোধক আছে। পিপুল চাওক যেহেতু এই গোটেই কথাবিলাকে তেখেতসকলে ইণ্টাৰভিউ আকাৰে আমাক কৈছে আপুনি কৈছে যে কেবিনেট বৈঠকৰ পিছতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই তেখেতে গোটেই কথাবোৰ তেখেতে সংবাদ মাধ্যমক জনালে আৰু দীপাংকৰ নাথে তেখেতসকলৰ মতামত ক'লে দীপেন বড়োৱে এপছৰ ফালৰ পৰা মতামতবোৰ ক'লে। কিন্তু গতিকে আজি সভাখন আমি আৰু মই কৈছোঁ যে 4 বজাত শেষ হ'ব পাৰে। আমি আছোঁ এই মুহূৰ্তত জনতা ভৱনৰ বাহিৰত সভাকক্ষৰ বাহিৰত। গতিকে গোটেই পৰিস্থিতিবোৰ আচলতে কি ধৰণৰ সিদ্ধান্ত হয় আৰু এটা পক্ষতো আপোনাৰ সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছে। আমি সেই বিষয়টো ৰণোজ পেগুৱে সুধিছিলোঁ তেখেতে কৈছিলে যে সুপ্ৰিম কোৰ্টৰ আদালতৰ যি নিৰ্দেশ আমি মানি ল'ম। এতিয়া আপুনি কৈছে লকডাউনো হ'ব পাৰে কিছু জিলাত যিহেতু এইটো স্বাস্থ্যমন্ত্ৰীৰ মন্তব্য। গতিকে গোটেই বিষয়বিলাক আচলতে 3টা বিভাগৰ মাজতে সীমাবদ্ধ আছে যদিও ষ্টুডেণ্ট ইউনিয়নে তেওঁলোকে
পৰামৰ্শ দিব কিন্তু তিনিটা বিভাগে সিদ্ধান্ত ল'ব মই পুনৰ কৈছো যে এডুকেশ্যন ডিপাৰ্টমেণ্ট হেল্থ আৰু লগতে আপোনাৰ ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্ট গতিকে আজিৰ এই সভাখন যিটো চূড়ান্ত সভা গতিকে কি সিদ্ধান্ত হয় অলপ সময় অপেক্ষা কৰক নিজে অসম নৰ্থ ইষ্টে আমি পোনপ্ৰথমে সেই খবৰ কি হ'ব আচলতে সিদ্ধান্ত সেয়া আমি জনাবলৈ দৰ্শকক আমি যত্ন কৰিম বিপুল বৰ্মন শেষত মই সুধিবলৈ বিচাৰিছো আজিৰ যিখন বৈঠক তাত স্বাস্থ্য বিভাগৰ লোকো নিশ্চয়কৈ বিষয়ববীয়া নিশ্চয়কৈ উপস্থিত থাকিব বা ডিজাষ্টাৰ মেনেজমেণ্টৰ দুৰ্যোগ প্ৰশমনৰ বিষয়ববীয়া উপস্থিত থাকিব এতিয়া আমি আচলতে কোন মন্ত্ৰী অহাকাইলৈ ক'ত থাকিব এই গোটেইবিলাকৰ কাৰণে আমি প্ৰত্যেকজন মন্ত্ৰীক নিশা ফোন কৰোঁ মই নিজেই বিপুল বৰ্মনে যোৱাকালি মনোজ পেগু ডাঙৰীয়াক টেলিফোনত কথা পাতিছিলোঁ তেখেতে আচলতে আজি যোৰহাটত থকা কথা আছিলে আৰু আজি সভাখনৰ বিষয়ে আমাক জনোৱা নাছিলে যোৰহাটত থাকিলেতো সভাখনটো ইয়াত গুৱাহাটীত অনুষ্ঠিত কৰাৰ সম্ভাৱনা নাছিলে কিন্তু অকস্মাত আজি গুৱাহাটীৰ সভাখন অনুষ্ঠিত হ'ব লগা হ'ল আৰু হয়তো তেওঁলোকে যোৰহাটৰ সভা বাতিল কৰিলে তাৰপিছতে আমি এটা খবৰ পাইছোঁ যে আজি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মন্ত্ৰীয়ে নহয় বিষয়াসকলো উপস্থিত থাকিব স্বাস্থ্য বিভাগৰ বিষয়া উপস্থিত থাকিব আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ বিষয়াসকল উপস্থিত থাকিব লগতে মই পুনৰ কৈছোঁ সদৌ ছাত্ৰ সন্থা সভাপতি দীপাংগনাথ এপছু থাকিব আৰু সাহিত্য সভা প্ৰতিনিধি থাকিব ধন্যবাদ জ্ঞাপন কৰিছোঁ বিপুল বৰ্মন আপোনাৰ পৰা আমি যথেষ্টখিনি তথ্য লাভ কৰিছোঁ কিন্তু আমি অপেক্ষা কৰিব লাগিব সেই বৈঠকখন সমাপ্ত হোৱালৈ যে তাত কি ধৰণৰ সিদ্ধান্ত হয় আৰু পোনপ্ৰথমে আমি জনাবলৈ যত্ন কৰিম আমাৰ দৰ্শকক মৰাণলৈ যাম এই মুহূৰ্তত মৰাণৰ পৰা আমাৰ সাংবাদিক ঋষেশ্বৰ বৰুৱা সংযুক্ত হৈছে ঋষেশ্বৰ ছাত্ৰ ছাত্ৰীসকলৰ কি মনৰ ভাৱ এই মুহূৰ্তত কিয়নো পৰীক্ষা হ'ব নে নহ'ব সিদ্ধান্ত হয়তো আৰু 1-2 ঘণ্টাৰ ভিতৰতে আমি জানিব পাৰিম হয় নিশ্চয়কৈ সকলোৱে উৎকণ্ঠাৰে বাট চাই আছে আজি কি হ'ব পৰীক্ষা হ'ব নে নহ'ব এই মুহূৰ্তত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে অভিভাৱকসকলৰ মাজতো আৰু মোৰ ওচৰতে কেইগৰাকীমান ছাত্ৰী আছে মই পোনে পোনে এগৰাকী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ্থী মই তোমাৰ ওচৰত যাব বিচাৰিছোঁ কেনেধৰণৰ কি অনুভৱ এই মুহূৰ্তত কি ক'বা পৰীক্ষাক লৈ উৎকণ্ঠাত তোমালোকে বাট চাই আছা একচুৱেলি মই পৰীক্ষা হোৱাটো বিচাৰিছোঁ কিয়নো যদি পৰীক্ষা কেঞ্চেল হয় আমি কৰিম কি আমাক কিহৰ ওপৰত মাৰ্কছটো দিব মাৰ্কছৰ আৰু মই কেইদিনমানৰ আগতে এটা নিউজ পাইছিলোঁ যে পৰীক্ষাটো আমাক যিহেতু প্ৰিভিয়াছ এক্সামবিলাক হৈছিলে তাৰ বেচিছৰ ওপৰত আমাক ৰিজাল্টটো দিব কিন্তু সেনেকৈ যদি হয় এতিয়া এটা ষ্টুডেণ্টে হয়তো 30ও পাব পাৰে বা নেক্সট এক্সামটোত 60 পাব পাৰে তো সেই 30 মাৰ্কছটোৰ ওপৰততো দিব নোৱাৰি যে 30য়ে পাব মানে প্ৰায় একেটা লেভেলতে নাযাবও পাৰে তো সেনেকৈ যদি এক্সামটো কেঞ্চেল হয় মই ভাবোঁ যে এক্সাম মানে যদি পাতে তেতিয়া বেছি ভাল হ'ব আৰু মাজতে এটা নিউজ দিছিলে যে হাই ছেকেণ্ডেৰী 6টা ছাবজেক্টৰ ভিতৰত আমি 3টা ছাবজেক্ট পাতিব তো সেই 3টাত যিটোত হায়েষ্ট মাৰ্ক পাব বাকী 2টা ছাবজেক্টতো সেই মাৰ্কছটোকে দি দিব আৰু মানে এনেকৈ দিনৰ পিছত দিন হৈ সদায় এটা পিছত এটা বা ইটোৰ পিছত সিটো ডেট আজি নহয় কাইলৈ এনেকৈ কৈ গৈ আছে আৰু প্ৰথম এনেকুৱা হয় যে ক্লাছ 12 পালোগৈ মানে যিটো উৎসাহত পৰীক্ষা দিম ফাইনেল দিম মানে যিটো উৎসাহত পঢ়া হয় ভাল কলেজত যাম বা এইটো কৰিম সেইটো কৰিম তো এতিয়া লাহে লাহে সেই উৎসাহটো কমি আহিছে কিয়নো পৰীক্ষা দিনক দিনে ডেট পিছুৱাই গৈ আছে একো সঠিককৈ আমাক একো এটা ডিচিশ্যন দিয়া নাই যে এইটোৱে হ'ব মানে সেই গতিকে মই ভাবোঁ যে সঠিককৈ এটা কথা কৈ দিয়ক যিটো যাতে আমি আৰু আমাক মেণ্টেলি বহুত প্ৰেছাৰ পৰিছে যে কি হ'ব পৰীক্ষা যদি নাপাতে ক'ত এডমিশ্যন ল'ম কি কৰিম মানে বহুত কিছুমান কথা আহি পৰে তো গতিকে মই ভাবোঁ যে সোনকালে কিবা এটা ডিচিশ্যন লওক আৰু কথাটো কওক যে পৰীক্ষাটো হ'ব লাগে একচুৱেলি মই ভাবোঁ যে পৰীক্ষাটো হ'ব লাগে কিয়নো মানে নহ'লে বহুত প্ৰব্লেমৰ আমি সন্মুখীন হ'ম ইন ফিউচাৰ কাৰণ আৰু 5-10 বছৰৰ পাছততো এইটো নাথাকে যে কৰোণা হৈছিলে কৰোণাৰ কাৰণে এইটো ৰিজাল্ট হ'ল সেইটো ৰিজাল্ট থাকি যাব তো গতিকে পৰীক্ষাটো হ'ব লাগে মোৰ মতে ঋষেশ্বৰ যিখিনি কথা কৈছে অতিকৈ গুৰুত্বপূৰ্ণ কথা ঋষেশ্বৰ যে আমি আজিৰ কথা ভাবিলে নহ'ব আমি ইয়াৰ পিছৰ কথাখিনি ভাবিবও লাগিব আৰু তেওঁ এগৰাকী ছাত্ৰী তেওঁ নিজৰ ভৱিষ্যত চিন্তা কৰি তেওঁ এইখিনি কথা কৈছে যে তেওঁ কি বিচাৰে আমি বৈঠকখনৰ পূৰ্বে ছাত্ৰ ছাত্ৰীহঁতৰ মনৰ ভাৱ আমি জনাবলৈ যত্ন কৰিছোঁ যে আচলতে বৈঠক আছে বৈঠকত কি ধৰণৰ সিদ্ধান্ত হ'ব তেওঁলোক অধীৰ অপেক্ষা কৰি ৰৈ আছে ঋষেশ্বৰ পৰৱৰ্তী সময়ছোৱাত ফিউচাৰৰ কথা আছে তেওঁলোকৰ কেৰিয়াৰৰ কথা আছে এইখন চাৰ্টিফিকেটৰ ওপৰত ভিত্তি কৰিয়েই তেওঁলোকৰ কেৰিয়াৰ হ'ব হয় নিশ্চয়কৈ আন এগৰাকী ছাত্ৰী আছে যিহেতু এই যি পৰীক্ষা হ'ব এই পৰীক্ষাৰ মাপকাঠিৰ ওপৰতে ভৱিষ্যত পৰিকল্পনা অথবা ভৱিষ্যত নিৰূপিত হ'ব কেনেধৰণৰ এই মুহূৰ্তত কি অনুভৱ কৰিব মই বিচাৰোঁ যে পৰীক্ষাটো হওক কাৰণ আমি ইমান প্ৰিপাৰেশ্যন কৰিছোঁ প্ৰিপাৰেশ্যনখিনি আমাৰ এনেই যাব এইটো
12ৰ এক্সামটো আমাৰ নিজকে প্ৰুফ কৰাৰ এটা চান্স আছে, আমি প্ৰুফ কৰিব পাৰিম। আৰু নিউজত দেখাইছে যে আগৰ প্ৰিভিয়াছ এক্সামৰখিনি মাৰ্কছ দি আমাক পাছ কৰাই দিব বা ক্লাছ 10ৰ ৰিজাল্ট চাই আমাক পাছ কৰাই দিব বুলি কৈছে। এইখিনি এনেকুৱা হ'ব নালাগে, পৰীক্ষাটো হ'ব লাগে। পৰীক্ষা হোৱাটো বিচাৰিছে আমাৰ সাংবাদিকে এই মুহূৰ্তত কথা পাতি আছে। ৰিকেশ শৰ্মা, খন্তেক সময় আপোনাৰ পৰা আঁতৰিম, বিদায় ল'ম মই নিউজ ৰুমলৈ যাবলৈ বিচাৰিম। সংযুক্ত হৈছোঁ সতীৰ্থ কৃপাঞ্চল ৰাজবংশীৰ সৈতে। কৃপাঞ্চল, কি আচলতে হ'বলৈ গৈ আছে? দুধুৰ মুধুৰত আছে ছাত্ৰ ছাত্ৰীসকল। বহুতে কৈছে যে পৰীক্ষাটো পতা হওক, ফিউচাৰৰ কথা আছে। এইখন মাৰ্কশ্বিট লৈ তেওঁলোকে এইখন নম্বৰ যি পাব, তেওঁলোকে এই নম্বৰ লৈ তেওঁলোকে পিছত তেওঁলোকে চাকৰি এপ্লাই কৰিব, তেওঁলোকে উচ্চ শিক্ষাৰ বাবে যাবলৈ বিচাৰিব, কোনোবা হয়তো বিদেশলৈ যাব পাৰিব। বহুখিনি নিৰ্ভৰ কৰিছে এইখন চাৰ্টিফিকেটৰ ওপৰত। এইখন চাৰ্টিফিকেটৰ ওপৰত নিশ্চয় গীতাশ্ৰী আপুনি সঠিক কথা কৈছে যে এই মাত্ৰ আপুনি মৰাণৰ পৰা আমি শুনিলোঁ তেওঁলোকৰ প্ৰতিক্ৰিয়া। তেওঁলোকে কৈছে যে 10 বছৰ পাছত ছাত্ৰ ছাত্ৰীসকলক যেতিয়া সুধিব যে আপোনালোকৰ চাৰ্টিফিকেটখনৰ কি ভেলু আছে, তেতিয়া কিন্তু কৰোণাৰ অজুহাত তেওঁলোকে হয়তো দেখুৱাব নোৱাৰিব। আৰু ইয়াৰ আগতো এটা কথা উল্লেখ কৰিব পাৰি, আমি এইকেইদিনৰ প্ৰতিক্ৰিয়াৰ পৰা গম পাইছোঁ বা আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনে আমাক কথাষাৰ জনাইছে যে দল সংগঠন এই ক্ষেত্ৰত যথেষ্ট পৰিমাণে আগৰণুৱা হৈছে। তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে যে সোনকালে হওক পৰীক্ষা, আজিৰ বৈঠকখনে হওক শেষ বৈঠক, যিটো আমি 4 বজাৰ লগে লগে আমি গম পাম যে আজিৰ বৈঠকখনত কি সিদ্ধান্ত লয়। কিন্তু ছাত্ৰ ছাত্ৰীসকলে বহুদিনৰ পৰা একেটাই প্ৰতিক্ৰিয়া দি আহিছে। গীতাশ্ৰী আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে পৰীক্ষা পাতিলে পাতক, নাপাতিলে নাপাতো বুলি পোনচাতে কওক, কিন্তু আমাক দুধুৰ মুধুৰত নাৰাখিব, কাৰণ আমি না ইফালে হৈছোঁ না সিফালে হৈছোঁ। গতিকে আমাক এটা পোনপটীয়া উত্তৰ লাগে। আৰু সেই পোনপটীয়া উত্তৰটোক লৈ এতিয়াও মৰাণৰ পৰা আপুনি গম পালে যে এই মুহূৰ্ততো তেওঁলোকে বিচাৰিছে যে পৰীক্ষাটো পতাৰ ফলত তেওঁলোকে যথেষ্ট বেছি আগ্ৰহী, পৰীক্ষাটো হওক, কাৰণ আমাৰ ভৱিষ্যতৰ কথা আছে। যিহেতু মাপকাঠিৰ কথা আপুনি উল্লেখ কৰিছে, মাপকাঠি 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাপকাঠি লগোৱা, নতুবা 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাপকাঠি, যে CBSEৰ কথা আপুনি উল্লেখ কৰিছিল ক্ষন্তেক সময়ৰ আগত, CBSEয়ে 30-30-40 অৰ্থাৎ এই ধাৰা অক্ষুণ্ণ ৰাখিছে। তেওঁলোকে কৈছে যে 10ম শ্ৰেণীত 30%, দ্বাদশ শ্ৰেণীতো 30%কৈ তেওঁলোকক CBSE দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক দিয়া হ'ব। কিন্তু প্ৰেক্টিকেলৰ ক্ষেত্ৰত তেওঁলোকে কৈছে যে যিনে ধৰণে তেওঁলোকক প্ৰেক্টিকেলৰ নম্বৰ বিদ্যালয়সমূহে দিছে, সেই ধৰণে প্ৰেক্টিকেলৰ নম্বৰ তেওঁলোকক দিয়া হ'ব। অৰ্থাৎ এটা মাপকাঠি চূড়ান্ত তেওঁলোকে কৰিছে, যিটোৱে এটা প্ৰেক্টিকেল পৰীক্ষা হৈ গৈছে, যাৰ মাৰ্কছ তেওঁলোকে অলৰেডি আপলোড কৰিছে পৰ্টেলত, আৰু সেই পৰ্টেলৰ মাৰ্কছখিনি দি তেওঁলোকে প্ৰেক্টিকেলটো ধাৰ্য কৰিছে। আৰু লগতে থিয়ৰী তেওঁলোকে দুটা দিশত যিহেতু তেওঁলোকে নম্বৰ দিব, থিয়ৰীৰ ক্ষেত্ৰতো গীতাশ্ৰী তেওঁলোকে 30-30-40 ইউজ কৰিছে, যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ এটা ভৱিষ্যতে আগবাঢ়িব পাৰিছে। আৰু লগত তেওঁলোকৰ কৰ্তৃপক্ষ এটা কথাত আত্মবিশ্বাসী, যদিহে তেওঁলোকে এই মুহূৰ্তত তেওঁলোকে এই পৰীক্ষাটো দি বা 30-30-40 তেওঁলোকে যদি ভাল পোৱা নাই বা তেওঁলোকে ইয়াক কাৰ্য কৰা নাই, তেন্তে পৰৱৰ্তী সময়ত যেতিয়া পৰিস্থিতি ঠিক হ'ব, কোভিডৰ পৰিস্থিতি ঠিক হ'ব, তেওঁলোকে পুনৰ পৰীক্ষাত বহিবৰ বাবে আবেদনো কৰিব পাৰে। কিন্তু কৃপাঞ্চল, যেতিয়া আমি এইখিনি কথা তুলনা কৰি চাওঁ ৰাজ্যিক প্ৰেক্ষাপটৰ সৈতে, সম্পূৰ্ণ দুখন বেলেগ বেলেগ বৰ্ড, সম্পূৰ্ণ দুটা বেলেগ প্ৰেক্ষাপট, দুটা বেলেগ পটভূমি। অসমৰ কথা ক'লে HSLC বা একেলগৰ ধৰণে যি ধৰণে CBSEৰ ক্ষেত্ৰত ক'ব পৰা যায়, ক্লাছ 10 আৰু 11-12, 10ম শ্ৰেণী, একাদশ শ্ৰেণী, দ্বাদশ শ্ৰেণী একেলগে থাকে স্কুলবোৰত। কিন্তু এই ক্ষেত্ৰত অসমৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই দিশটোত এটা জটিলতা নিশ্চয়কৈ আহি পৰিব। সেয়া এটা কথা যি বহুকেইগৰাকী শিক্ষাবিদেও উল্লেখ কৰিছে, এই জটিলতা বা ক্ৰাইচিছৰ সময়ত এই পইণ্টটোৰ ওপৰতো তেওঁলোকে আলোকপাত কৰিছে, আমাৰ অনুষ্ঠানতো কৰিছে। কৃপাঞ্চল, দ্বিতীয়তে যেতিয়া কথা কওঁ আমি যে বহু ছাত্ৰ ছাত্ৰীয়ে আচলতে বিচাৰিছে যে পৰীক্ষা হওক, পৰীক্ষাটো পতা হওক, কিয়নো তেওঁলোকৰ বহুখিনি নিৰ্ভৰ কৰিছে মাৰ্কশ্বিটখনৰ ওপৰত। একে সময়তে কিন্তু আমি এইখিনি কথাও আমি ভাবিব লাগিব যে এনেকুৱা হয়তো বহু ঘৰ থাকিব পাৰে, 7 লাখ ল'ৰা ছোৱালী আছে পৰীক্ষা দিবলগীয়া, তেওঁলোকৰ বহু এনেকুৱা হয়তো থাকিব পাৰে যাৰ ঘৰত কোনোবা আক্ৰান্ত হৈছে, পিতৃ বা মাতৃ আক্ৰান্ত হৈছে, তেওঁলোক এই মুহূৰ্তত কোৱাৰেণ্টাইনত আছে। তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব, সেইখিনি কথাও নিশ্চয়কৈ আজিৰ বৈঠকে আলোকপাত কৰিব লাগিব। কৰিলে যে 7 লাখ ছাত্ৰ ছাত্ৰী আছে পৰীক্ষা দিবলৈ, আৰু 20 লাখ হ'ব জড়িত ইনডাইৰেক্টলি। আমাক যিহেতু স্বাস্থ্যমন্ত্ৰীয়ে কৈছিল যে 20 লাখ লোক ইনডাইৰেক্টলি বা ডাইৰেক্টলি জড়িত হ'ব, প্ৰত্যক্ষ পৰোক্ষভাৱে পৰীক্ষা অনুষ্ঠিত কৰিলে জড়িত হ'ব। গতিকে 20 লাখৰ যদি কোনো কৰোণা আক্ৰান্ত নথকাও যদি লোক আছে, তেওঁলোক যদি আহি এনেধৰণে একত্ৰিত হয়, তেতিয়াও কৰোণাৰ ভয়াৱহ সংক্ৰমণ এটাৰ কথা আমি নুই কৰিব নোৱাৰোঁ। আৰু আপুনি যি ধৰণে উল্লেখ কৰিলে যে যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে কোৱাৰেণ্টাইন হৈ আছে বা কৰোণাত আক্ৰান্ত হৈ আছে, তেওঁলোকৰ পৰীক্ষাৰ ক্ষেত্ৰত কি হ'ব? যিহেতু CBSEয়ে এটা এনেধৰণৰ বুদ্ধিমত্তাৰ পৰিচয় দি তেওঁলোকে এটা চূড়ান্ত সিদ্ধান্ত লৈছে, যি সিদ্ধান্তৰ যদি তেওঁলোকে ভাল নাপায়, তেতিয়াহ'লে
পুনৰ তেওঁলোকে আবেদন কৰাৰো এটা তেওঁলোকে পন্থা ৰাখিছে সেই ক্ষেত্ৰত আজি আমাৰ আপুনি কোৱাৰ দৰে সেৱা বা HSCয়ে যদি তেনেকুৱা এটা সিদ্ধান্ত নলয় যি আপোনাৰ পৰৱৰ্তী সময়তো তেওঁলোকৰ বাবে ফলপ্ৰসূ হ'ব বা বৰ্তমান সময়তো ফলপ্ৰসূ হ'ব তেন্তে হয়তো ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ পুনৰবাৰ হেতালি খেলিবলৈ আগবাঢ়িছে বুলি আমি কিন্তু এই মুহূৰ্তত ক'ব পাৰোঁ গীতাশ্ৰী অনিশ্চয়তাৰ মাজত আছে যথেষ্ট চাপত আছে কল্পনা কৰক এগৰাকী ছাত্ৰ বা এগৰাকী ছাত্ৰী পৰীক্ষাৰ্থী এগৰাকী যিগৰাকীয়ে ইতিমধ্যে এটা বছৰ তেওঁলোকে অনলাইন অফলাইন ক্লাছৰ মাজত জুৰুলা হৈ পৰিছে কাৰোবাৰ নেটৱৰ্ক নাই কোনোবাই সেই সুবিধাখন পোৱা নাই তেওঁলোকে তথাপিও তেওঁলোকে পঢ়ি সাজু হৈছিল এই পঢ়ি সাজু হোৱাৰ ঠিক আকৌ কৰোনাৰ দ্বিতীয়টো ঢৌ আহিল গোটেইখন চেডেলি ভেডেলি হৈ পৰিল কি হ'ব কি নহ'ব সন্মুখত এটা অন্ধকাৰ তেওঁলোকে বাট নেদেখা হৈছে এটা সিদ্ধান্ত এই মুহূৰ্তলৈকে আহি পৰা নাই ৰাজ্য চৰকাৰৰ ফালৰ পৰা বা শিক্ষা বিভাগৰ ফালৰ পৰা এটা বিভাগে কয় এটা কথা আন এটা বিভাগে কয় আন এটা কথা মুঠৰ ওপৰত ছাত্ৰ ছাত্ৰীসকল যি হৈছে দেশৰ সম্পদ দেশৰ ভৱিষ্যত আৰু এই সম্পদ মানৱ সম্পদ কি ধৰণে গঢ়ি তোলা হ'ব কি কি কৰিব তেওঁলোকক লৈ এতিয়ালৈকে কিন্তু আমি নাজানো আজি বৈঠকৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ আমি যত্ন কৰিম যে সেই বৈঠকত কি খবৰ ওলাই সেই আমি পোনপ্ৰথমে যাতে আমি দৰ্শকক জনাব পাৰোঁ কৃপাঞ্চল আৰু এটা কথা ইয়াত আহিব যি কথা আমি ইয়াৰ পূৰ্বেও বিপুল বৰ্মনৰ সৈতে পাতিছোঁ যে এইকেইখন জিলা য'ত সংক্ৰমণৰ হাৰ অধিক হৈ আছে সেই তাৰ ভিতৰত কৰবাত আচলতে সংক্ৰমণৰ হাৰ অকণমান উদ্বেগজনকো হৈ আছে তেনে জিলাকেইখনৰ ক্ষেত্ৰত কি হ'ব সেয়াও এটা প্ৰশ্ন ৰৈ গৈছে এটা বিৰতিৰ সময় হৈছে বিৰতি এটাৰ পৰা উভতি আহি এইখিনি আলোচনা অব্যাহত ৰাখিম